হাই এভৰিৱান, সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বহু দিনৰ মূৰত ভিডিঅ' অৱশ্যে দিব পৰা নাই, গেপ বহুত পৰিছে। যেনেকৈ ভাবিছিলোঁ তেনেকৈ ভিডিঅ' দিব একেবাৰে মই পৰাই নাই। তথাপিও ৰাতিপুৱা এতিয়া হৈ আছে, আজি হৈ গ'ল 27 ন, 27 তাৰিখ আজি। তো আজি ভিডিঅ'টো কৰিম মানে আমি বেলেগ এটা ঠাইলৈ, মাজুলীতে মানে বেলেগ এটুকুৰা জেগালৈ মানে ৰুমটো শ্বিফ্ট কৰিম। যিহেতু এইটো ৰুমত আমাৰ অকণমান কেইটামান অসুবিধা পাইছিলোঁ, বিশেষ এনেকুৱা হেৰি অসুবিধাও নহয়, তথাপিও মানে নচলিলেও মানে নহয়, মানে ৰুমটো নচলালেও নহয়। সেইকাৰণে ৰুমটো আমি শ্বিফ্ট কৰিম মানে, আৰু মালিকৰ অফিচৰ ওচৰলৈ যাম এতিয়া। ইয়াৰ পৰা অৱশ্যে মই যাব মন একেবাৰে নাছিলে, কিয়নো দাদাহঁতৰ লগত মানে আমাৰ মালিকৰ কথা কৈ আছোঁ, দাদাহঁতৰ ঘৰখনৰ লগত আমি এনেকুৱাভাৱে মানে একাত্ম হৈ গ'লোঁ, ইমানে ক্ল'জ হ'লোঁ মানে, আৰু লগতে ওচৰৰো মানে এৰিয়াটোতো আৰু মানে লাগিলে পাচলি বেপাৰীয়ে হওক, গাখীৰ য'ৰ পৰা লওঁ সেয়াই হওক, গোটেইখিনি মানুহৰ লগত আৰু হয়ো এটা ঠাইত থাকিলে যেনেকুৱা এটা মানে ক্ল'জনেছ আহি যায়, ঘপচে গুচি যাব মন নাযায়, কাৰণ সুবিধা কিছুমানো পাই আছিলোঁ। প্লাছ মানে কি হ'ল, মাধুৰ্যৰ যিহেতু তাৰ এটা ইউটিউব চেনেল আছিলে, তো ভিডিঅ' দি থাকেহি এডুকেশ্যনৰ মানে ভিডিঅ', কিন্তু মানে ইয়াত মানে অকণমান চাউণ্ডৰ প্ৰব্লেম হয় কাৰণ কাষতো এটা ফেমিলি থাকে, মানে অকণমান সেইটো মানে নইজ আহে কাৰণে ইয়াৰ অকণমান ভিডিঅ' বনোৱাত অসুবিধা হয়। তো সেইটো কাৰণেও মানে এটা মেইন সেইটো প্ৰব্লেম। প্লাছ লগতে আমাৰ কিটচেনটো মানে আমি যেনেকৈ বিচাৰিছোঁ তেনেকুৱা ইমান বিশেষ সুবিধা নাই, আৰু তেনেকুৱা সৰু সুৰা কেইটামান আৰু অসুবিধাৰ কাৰণে ৰুমটো শ্বিফ্ট কৰিম বুলি ভাবিছোঁ। তো এই ভিডিঅ'টো মানে সম্পূৰ্ণ মানে এইবিলাক ৰুম শ্বিফ্ট কৰোঁতে কেনেকুৱা কি কণ্ডিশ্যন হ'ব পাৰে, যদিও মানে আমাৰ বিশেষ বেছি ফাৰ্নিচাৰ আইটেম বিশেষ নাই, তথাপিও মানে এনেকুৱা কিছুমান বস্তু আছে আৰু সেইখিনিও মানে এতিয়া কেনেকৈ কি কৰোঁ চাওঁ। এতিয়া এয়া হৈ আছে আমাৰ ৰুমৰ অৱস্থা। কাৰ্টুনটো কালি আনিলোঁ আৰু আনিব লাগিব। এইখিনি মই অফিচলৈ যোৱাৰ আগতে অকণমান খালী কৰি থৈ গৈছোঁ। এইফালে আমাৰ কিটচেনটো এনেকুৱা আছিলে, দেখিছে ভিডিঅ'ত, আৰু ইয়াতে মানে বান্দৰৰ বহুত প্ৰব্লেম, আৰু মানে এয়া মোৰ কিতাপডাল নিব লাগিব। তাৰপিছত ৰুমটো এতিয়া খেলি মেলি হৈ আছে, ৰুমটো এতিয়া ইমান বিশেষ নাচাব, একো ঠিক কৰা নাই, কাৰণ আৰু এইফালে পৰ্দাবোৰ মই ধুই থৈছোঁ কাৰণে বেড কভাৰ দি থৈছোঁ ইয়াত। এইটো আছিলে আমাৰ যে আমি নিজে বহি চাহ খাওঁ, কথা চথা পাতোঁ, কেতিয়াবা নিজৰ কামবিলাক কৰে ইয়াতে বহি অফ দিনত। এইখন ইয়াতে বহি এইবিলাক মিছ কৰিম আৰু ধুনীয়া বাৰান্দাখন মিছ কৰিম, আৰু প্লাছ এইফালে চোতালো আছিলে খোজকাঢ়িব পৰাকৈ, প্লাছ এখন ধুনীয়া বাৰী আছিলে মই শাকনি লগাব পৰাকৈ। সেয়াই আৰু এইটো বেক চাইড সেইকেইটা আমাৰ পাৰ্চনেলেই হয়, বাট দূৰ হয় আৰু অলপ পুৰণা টাইপৰ হয়। সেইটো এনেই সুবিধা সম্পূৰ্ণ ঘৰুৱা পৰিৱেশ আছিলে, সেইটো ধুনীয়া আছিলে যে ধুনীয়া পিছফালে বাৰান্দা, আগফালেও বাৰান্দা, নতুন আৰু পুৰণাৰ মাজত ডিফাৰেঞ্চ। আৰু তাকে চাওঁ আকৌ আহিও থাকিম, বেছি দূৰতো নহয়, আমি আহিয়ে থাকিম, একেবাৰে বহুত দূৰলৈ যোৱা নাই। খালি বাইদেউ অকণ দুখ কৰিছে আৰু আমাৰো দুখ লাগিছে, সেয়া উপায় নাই, জীৱন এনেকৈ চলি থাকিব লাগিব। তো সেয়া এইটো ভিডিঅ'ত সম্পূৰ্ণ আপোনালোকক মানে কেনেকুৱা অসুবিধা হৈছে, কি হৈছে সেইখিনিকে দেখাম। কাৰ্টুন বিচাৰি গৈছিলোঁ বস্তু ভৰাবৰ কাৰণে, জাষ্ট এটাহে পালোঁ, কাৰণ অকণমান দেৰি হৈ গ'ল যোৱাৰ কাৰণে, শিৱৰাত্ৰি আছিলে সোনকালে আৰু বন্ধ কৰি দিলে আনি নাতে। এতিয়া অলপ এইবিলাক কৰিছোঁ কিবা কিবি বস্তু এখনি। তাৰ ইউটিউব চেনেল এটা আছিলে, তাত ভিডিঅ' দিব পৰা নাই বহুত দিন, কাৰণ ইয়াত নইজটো অলপ বেছিকৈ আহে, মানে ছাইডতো যিহেতু মানে থাকে আৰু চাউণ্ডটো আহি থাকিলে যিহেতু ভিডিঅ' বনাবলৈও অকণমান অসুবিধা হয়, সেই তেনেকুৱা আৰু সৰু সুৰা কেইটামান অসুবিধাৰ কাৰণে ৰুমটো সলাম বুলি ভাবিলোঁ, কিন্তু বিশেষ একো মানে বেলেগ একো অসুবিধা নাছিলে। বাকী আৰু সেয়াই আৰু অহা যোৱা কৰি থাকিম দাদাহঁতৰ ঘৰলৈ, দাদাহঁতকো মাতিম। বাইদেউ অকণ দুখো কৰিছে বাৰু, উপায় নাই আৰু বেছি ক্ল'জ হৈ গ'লে এনেকুৱা এটা হৈয়ে যায় মানে মানুহৰ লগত। এতিয়া মোৰো বেয়া লাগিছে তাত অকলে অকলে থাকিব লাগিব বুলি, ইয়াত কাৰণ কিবা এটা হ'লে মানে মাতিলে সিহঁতক পাওঁ, তেনেকুৱা আৰু এইটো ধুনীয়াকৈ বাৰীখনো আছিলে, মই নিজে কিবা কিবি ৰুবও পাৰিছিলোঁ, তেনেকুৱা আৰু চব অৱশ্যে নিজৰ মতেতো নাপাই বিচাৰিলে, আমাৰো অসুবিধাখিনি চাব লাগিব। তাত যিহেতু অকণমান ৰুমটো আমি বিচৰা মতে ধৰণেৰে পাইছোঁ, সেইকাৰণে আৰু পাওঁতেনে সলাই লওঁ, সেয়াই আৰু। এতিয়া আহিলোঁ, আহি এতিয়া কৰিম অলপ কিতাপখিনি থৈ আহিমগৈ আজি ৰুমত গৈ কিতাপখিনি থ'মগৈ। কিতাপ নহয়, দুবাৰ যাম আৰু কিবা পাৰিলে আজি যিখিনি পাৰোঁ আৰু মই বহুতখিনি চাফাই তাফাই কৰি দিলোঁ, দিনত চাফাই তাফাই কৰিলোঁ মই বহুত। এতিয়া আহি পালেহি জাষ্ট অফিচৰ পৰা, এতিয়া এইখিনি ভৰাব, চাওঁ আৰু কিমান পাৰোঁ। এতিয়া অলপ থৈ আহিম আমি, অৱস্থা নাই বুলি। এতিয়া আমি আহিছোঁ অলপ বস্তু থৈ আহোঁ বুলি দুইটা, কাইলৈ বাৰু ফাইনেল শ্বিফ্ট কৰিম। তাৰপাছতে যিমানখিনি পাৰোঁ গাড়ীখনতে অলপ আনিছোঁ, অলপ মানে এতিয়া অকল কিতাপখিনিহে আনিছোঁ, বেলেগ একো অনা নাই। গৈ গাড়ীতে পাৰিলোঁ 3-4 হ'লেও ডাঙৰ ডাঙৰ বস্তুবোৰ বিচনাবোৰ
ভিতৰকৈ সোমাব নে সেয়াই আৰু এতিয়া এয়া জলক এটা অকণ দেখাই দিছোঁ এইবিলাক তললৈকে আছে চিট বেল্টডাল লগাবলৈ পৰা নাই কাৰণে মাতি আছে তো বলক দেখাম খানা এতিয়া ৰাতিৰ খানা মানে হেৰি তালৈ যাওঁতেনে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ গুচি মেলি আহিলোঁ কিতাপখিনি থৈ মেলি আহি এতিয়া আহিলে দেৱাশিষ দেৱাশিষক অকণমান দেখাই দিয়া হেল্প কৰিবলৈ আহি গ'ল দেৱাশিষ সি এই ফেন সলোৱা মানুহজনো আনি দিলে তাৰপিছতে আমি আনিলোঁ অলপ মাংস ভাতটো খাই যাব কৈছোঁ দেৱাশিষক বনি আছে পূৰা বিশৃংখল এইপিনে আৰু মই এইপিনে মাংস বনাই আছোঁ লোকেল মুৰ্গী আৰু এইপিনে অকণমান ড্ৰাই ফ্ৰাই এয়া আমাৰ ডিনাৰ হৈ গ'ল খানা বনাই হৈ গ'ল 9টা বজা নাই এয়া 9টা বাজিবলৈ 10 মিনিট আছে উপাস নাই খালি এয়া চিকেন আৰু ভাজি লোকেল চিকেন প্ৰথম আমি আনিছিলোঁ ব্ৰইলাৰ তাৰপিছত আকৌ আমাৰ স্পেচিয়েল গেষ্ট অহাৰ কাৰণে আকৌ লোকেল চিকেন অনা হ'ল এয়া এই খাবলৈ বহিছে খালি ডাইনিং নাই এনেকৈ বহি খাই আছে অৱস্থা নাই এতিয়া সেয়া ঠিকে আছে এতিয়া কথা হ'ল যে কি এইটো ৰুমত আমাৰ কাইলৈ 1 বছৰ পৰা হৈ যাব কাইলৈ নহয় 29 তাৰিখ নহয় এইটো নাই 28 তাৰিখে 2025 ন এতিয়া 29 আছিলে লাষ্ট টাইম 1 তাৰিখে আমাৰ 1 বছৰ হৈ যাব মাজুলীত আৰু এইটো ৰুমতো 1 বছৰ আৰু এইটো ৰুমত লাষ্ট খানা মানে এইটো মেবি লাঞ্চ নহ'ব চাগে সেইটো মানে লাষ্ট খানাই জলকীয়া মই নাখাওঁ হৈ গ'ল আৰু বাই বাই ভাত খাওঁ আকৌ নেক্সটখিনি মানে ৰাতিপুৱালৈ থাকিব ভাত পানী খালোঁ কিন্তু খাই কামো কৰিলোঁ অলপ তাৰপিছতে দেৱাশিষক ভাইটিজন যে আছিলে তাক ঘৰত থৈ আহিব গ'লোঁ মানে সি অকণমান ৰাতি অকলে যাবলৈ ভয়ো কৰোঁ বুলি ক'লে যিহেতু এতিয়া 9:30 মানেই হৈ গ'ল যাওঁতেনে পাহৰি থাকিলোঁ যে কথা মানে নিচাত গোটেইগালে পাহৰিলোঁ এতিয়া আকৌ তাক থৈ উভতি আহিছোঁ মানে আহি আধা বাট পাওঁতেনেহে মনত পৰিছে এতিয়া সেই দৰিয়া ব্ৰিজ পালোহি এতিয়া আকৌ ৰুম গৈ পেলাই আমাৰ বস্তুখিনি আৰু ভৰাবই আছে মই অলপহে ভৰাইছিলোঁ পোহৰটো আহিছে নাই জানো অঁ কোৱা মানে কি একচুৱেলি সি ভয় নকৰে মানে তথাপি মানে কি নিজৰ ৰেছপনচিবিলিটি মাকেও চিন্তা কৰি থাকে ল'ৰা এটাই ঘৰত গতিকে থৈ আহিলোগৈ বাইকখন মোৰ তাতে আৰু ছোৱালীয়ে বহুত দুখ কৰিছে আমাৰো বহুত বেয়া লাগিছে কাৰণ ৰুম এটা এৰাটো খুব ডাঙৰ কথা নহয় ৰুম এৰিব পাৰি কিন্তু ইয়াত মানে এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছিলে এনি টাইম আমি কেতিয়াবা এনেকৈ যদি ক'ৰবাত ওলাইও যাওঁ আহি পালোঁ নাই গাড়ীখন থ'লেন নাই এভৰিথিং চোৱা চিতা কৰিছিলে বা খবৰে লৈ থাকে ন ফোন কৰি আহিছানে কিমান সময় উপায় নাই আৰু এতিয়া ৰুমটো বদলাইছোঁ কেইবাটাও কাৰণ আছে তাৰ মেইন কাৰণটো মই কৈছোঁ মোৰ এটা ইউটিউব চেনেল আছে তাত মই ভিডিঅ' চিডিঅ' দিওঁ ইয়াত অকণমান নইজ আহি থাকে মানে গাড়ীতকৈ থকা মানে কোনোবা এজন যে আছে মানে ডাঙৰ কোনোবা এজন মানে আমাক যে মানে প্ৰটেক্ট কৰি আছে সেই বস্তুটো মানে নাপাম মানে সেইটো কাৰণে মই বেছি বেয়া পাইছোঁ মানে ৰুমটো যদিও এৰিছোঁ মানে ভাবি মানে সেই বস্তুটো নাই মানে তাত নাপাওঁ মানে তাত মানে এতিয়া দাদাই মানে ক'বলৈ গ'লেও বা কেতিয়াবা হেৰিয়ালৈ গ'লেও বাইকখনে ভৰাই থৈ দিব বা আহিছানে কিবা কৰিছানে এনেকৈ খবৰ খাতি লৈ থাকে আৰু খানা চানাটোতো ক'বই নালাগে মই কিবা বনালে সিহঁতক দিওঁ সিহঁতিও মোক দিয়ে মই নাথাকিলে নাখালে তাতে গৈ খাবলৈও মাতে মানে তেনেকুৱা মানে একদম ঘৰুৱা নিচিনা এটা পৰিৱেশ মানে হৈ গৈছে আৰু মানে মালিকৰ নিচিনা ৰিলেশ্যনটো নাছিলে মানে একদম বেয়াও লাগিছে ৰুম পামহি আৰু এতিয়া অলপ বস্তু বাহিনী আৰু বান্ধিব আছে সেইখিনি কৰি এপাক চাগে বাইদেউহঁতৰ ঘৰত গৈ সিহঁতক মাতিমগৈ আৰু দাদা নাই বাৰু দাদা গুৱাহাটীলৈ গ'ল এতিয়া 12:43 এইপিনে ব্যস্ত পূৰা অলপ সৰহকৈ কৈছোঁ কাষত মানুহ হৈ আছে সেইবোৰ জ্বলাবলৈ থৈছে গুড মৰ্ণিং আজি হৈ গ'ল নেক্সট দিনা মানে মৰ্ণিংটো বহুত কেতিয়াবাতে হৈ গ'ল উঠিলোঁ সোনকালে ধীৰে চাফা তাফা কৰিলোঁ মেলিলোঁ এতিয়া আহিছোঁ ভিতৰৰ কামত অলৰেডি লাগি আছে এইফালে আমাৰ এজন কাপোৰীয়া পেকিং কৰি আছে মই এইবিলাক অলপ ঝাৰু মাৰিছোঁ আকৌ এইফালে ঝাৰু মাৰি ইয়াত অলপ চিফ্ট কৰাই দিছোঁ মুচি মেলি দিছোঁ ধুনীয়া চাফা কৰি চব তাৰপাছতে
এতিয়া অকণ যিটো দেৰি হ'ব অকণ চাহ খাই লওঁ চাহ বনাই আছোঁ চাহ খাম এতিয়া ইফালে মোৰ এটা ক'ব লগা আছে মৰেল অফ দ্য ষ্টৰি হ'ল কেতিয়া আপোনালোকে ৰুম নবদলাব যিটো ৰুমত আছে সেইটো ৰুমত থাকিব বহুত দিগদাৰ উপায় নাই আৰু কি কৰিবা তাকে আৰু বেয়া লাগিব ৰুমটো এৰিবলৈ তিলৰ লাড়ু গ্ৰীণ টি খেচাং খেচাং বাঢ়িব নাখাব আৰু গোটেইখন অৱস্থা নাই চব খালী চব ভৰিলা এয়া ঠাই মচি আছে এৰি থৈ যোৱা আগতো মানে চফা কৰিছে আৰু আদতছে মজবুৰ এতিয়া কাৰেণ্টটো নাই আমি বাল্ববিলাক খুলিলোঁ বাকী এইপিনে আগফালে এভৰিথিং ৰেডি আছে এতিয়া মই 12:05 হ'ল এতিয়া মই প্ৰথম বস্তুখিনি থৈ আহোঁ বুলি ভাবিলোঁ গাড়ী এখন মাতিছোঁ তথাপি মোৰ গাড়ীত যি যায় সেইখিনি থৈ আহোঁ বুলি ভাবিলোঁ আৰু বাকী অভাৰঅল গাড়ীখনত গুচি যাব বাৰু চ' এয়াই বহুত কষ্ট ৰুম বদলোৱাটো ক'বলৈ কি কওঁ লাষ্ট বুলি নহয় আমি আহি থাকিম সেয়াই লগ পাই থাকিম মাইনীহঁতো যাব মাইনীক কৈছোঁ এইফালে গ'লে মই অকলে থাকিম গুচি যাবা পাহৰিব নালাগে ৰুম আহি গ'লোঁ আমি অফিচ যাবলগীয়া হ'ল কিবা কাম আছে বুলি ক'লে গুচি যাবলগীয়া হ'ল মোৰ নমাই এইটো চাহ খাব মন গৈছে যিহেতু এতিয়া 4টামানে বাজিলে আৰু গেছ চেছ একো ফিটিং কৰা নাই বস্তুবিলাক খোলা নাই একো আৰু বাদামৰ পেকেটটো আছিলে এইটো টেমাটোৰ ওপৰতে পালোঁ সেইটোকে লৈ বহি ইফালে আৰু খিৰিকীখনৰ কাষতে বহি আছোঁ আহি আহিব চাহ খাবলৈ যাম বুলি বাহিৰলৈ সেয়া দেখাব এয়া হৈ গ'ল আমাৰ নতুন ৰুমৰ অৱস্থা এয়া এইবিলাক চব এইফালে বস্তু গোটেইখন বস্তু এইবিলাক আৰু এইফালে মই কৰি আছোঁ চাফাই যেনটো সাৰিলোঁ সাৰি মেলি এতিয়া এইফালে সাৰি আছোঁ অলপ ছেট আপ কৰি লওঁ ভালকৈ হোৱাগৈ নাই আৰু আজি বিশেষ কাম কৰিব নোৱাৰিলোঁ 8:30 আগতে ভাত খাইছোঁ ভাত বনাই মেলি নৰ্মেল দালি ভাজি ভাত 8:30 হৈছে নি পৰ্দা চৰ্দা ল'ব নাই লগাব লাগিব 8:30 9:05 এইটো পৰ্দা চাওক হ'ব দিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু পিছৰখিনিত ভিডিঅ'টোত ৰুমটো আমি কেনেকৈ ছেট আপ কৰিলোঁ কি কৰিলোঁ সেইখিনি দেখাম বাহিৰত একদম নইজ হৈ আছে কাৰণ মিস্ত্ৰী আৰু কাম কৰি আছে ওপৰত কাম কৰিব বাকী আছে তো সেয়াই আৰু আজিৰ ভিডিঅ'টো সামৰিছোঁ পুনৰ নতুন এটা ভিডিঅ' হ'লে মানে ৰুমটোৰ নতুনকৈ কি কৰিলোঁ সেইখিনি হ'লে নতুন এটা ভিডিঅ' হ'লে আপোনালোকক বাই বাই